আৰু অহা 5, 6, 7 আৰু 8 ফেব্ৰুৱাৰী 2026 যি মটক যুৱ মহোৎসৱ আৰু সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন আৰু সদৌ অসম মটক মহিলা পৰিষদৰ কেন্দ্ৰীয় অধিৱেশন যি অনুষ্ঠিত হ'ব এই থানতে আচলতে তাৰে কাৰণে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সমিতি ৰঞ্জিত গোহাঁই ডাঙৰীয়াদেৱে উপস্থিত হৈছে। বৰ্তমান খেলপথাৰ পৰিদৰ্শন কৰিছেহি আৰু ডিব্ৰুগড় জিলাৰ সমন্বয় বিষয়ববীয়াসকল আৰু কেন্দ্ৰীয় সমিতিৰ বিভিন্ন বিষয়ববীয়াসকল লগতে অভ্যন্তৰীণ বিষয়ববীয়াসকলো এয়া খেলপথাৰত উপস্থিত হৈছেহি। আৰু এইফালে দেখিছে কেশৱ মহন্ত ডাঙৰীয়াদেৱ, অসম চৰকাৰৰ মন্ত্ৰী মাননীয় কেশৱ মহন্ত ডাঙৰীয়াদেৱো বৰ্তমান উপস্থিত হৈছে। তেখেতেও আচলতে কিমানখিনি অগ্ৰগতি লাভ কৰিছে আচলতে আমাৰ এই অধিৱেশন আৰু যুৱ মহোৎসৱত তাৰে খবৰ ল'বৰ কাৰণে আহিছে তেখেতে। গৌৰৱে পৰিপুষ্ট খিলঞ্জীয়া আমি ভূমিপুত্ৰ, আমাৰো আছে সোণালী ইতিহাস, কোনে কৰিব পাৰে আমাক পৰিহাস। আৰু সকলোৱে 5, 6, 7 আৰু 8 ফেব্ৰুৱাৰী 2026 যি যুৱ মহোৎসৱ আৰু তিনিটা সংগঠনৰ সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন আৰু সদৌ অসম মটক মহিলা পৰিষদৰ দ্বিবাৰ্ষিক অধিৱেশনলৈ সকলোকে সাদৰে নিমন্ত্ৰণ জনাইছোঁ। জনগোষ্ঠীৰ এইবাৰ যুৱ মহোৎসৱ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হৈছে চাবুৱাত আৰু এয়া কাজিখোৱা গল্ফ ফিল্ডত। সকলোৱে আহিব এপাক। আৰু মটক জনগোষ্ঠী, বিশেষকৈ মটক জনগোষ্ঠী সকলো যুৱক যুৱতীৰ পৰা বৃদ্ধৰ পৰা বৃদ্ধালৈ সকলোৱে এই কাৰ্যসূচী আচলতে সফল ৰূপায়ণৰ কাৰণে সক্ৰিয়ভাৱে অংশগ্ৰহণ আৰু সফল সমাপ্তিৰ কাৰণে সকলোৱে দিহা পৰামৰ্শ কামনা কৰিছোঁ। আৰু এইফালে দেখিছে আৰু এয়া আমাৰ সম্পাদকদ্বয়ে মানে যি আমাৰ যুৱ মহোৎসৱৰ আৰু তেখেতৰ পৰা জানিব বিচাৰিম কেনেধৰণে এই অনুষ্ঠানটো আয়োজন কৰিছে আৰু কি থাকিব ধৰক। মূল আমি গুৰুত্ব দিছোঁ ইউথ ফেষ্টিভেলৰ ওপৰত আৰু অধিৱেশনটো থাকিবই, আমাৰ কালচাৰ গোটেইখিনি বস্তু থাকিবই, কিন্তু ইউথক আমি কেনেকৈ একত্ৰিত কৰিব পৰা যায় আৰু যুৱক যুৱতীসকলক লৈ পেলাই আমি কেনেধৰণে পৰিকল্পনা কৰিম মটক যুৱ ছাত্ৰ সন্মিলনে আগন্তুক দিনত বা মটকৰ আটাইকেইটা সংগঠনে এই গোটেইখিনি আমি পৰিকল্পনা কৰিম। আগতীয়াকৈ যদি আপোনালোকক কৈ দিওঁ এক্সাইটেড একো নাথাকিব, গতিকে আপোনালোকে আহক, অংশগ্ৰহণ কৰক আৰু গোটেই অনুষ্ঠানটোত সহযোগ কৰক, চাবলৈ আহক, গোটেইখিনি আপোনালোকে দেখিব। বিশেষ বা ব্যক্তি ইয়াত অহা সম্ভাৱনা সকলোবোৰ মাতিছোঁ আমি, সকলোবোৰ ইউথৰ ক্ষেত্ৰত আমি ইউথ লিডাৰ বেলেগকৈ মাতিছোঁ, অসমৰ সংবাদ জগতৰ আটাইকেইগৰাকী এডিটৰ ইন চিফ মাতিছোঁ আমি, ইউথ লিডাৰ নেশ্যনেল পৰ্যায়ও মাতিছোঁ আমি, অসমৰ মুখ্যমন্ত্ৰী মহোদয়ো থাকিব। কনচেপ্টটো আপোনালোকে যেতিয়া আহিব গোটেইখিনি ভালকৈ বুজিব। ইয়াত যদি যুৱকসকলে ধৰক আমাৰ ইয়াৰ অঞ্চলৰ যুৱকসকলে যদি অংশগ্ৰহণ কৰিছে কেনেধৰণে যোগাযোগ কৰিব বা কি ধৰণৰ অনুষ্ঠানত যোগাযোগ কৰি মানে অংশগ্ৰহণ কৰিব? আমি 3খন আমি যুৱ সংলাপ ৰাখিছোঁ আৰু এখন যুৱ সদন ৰাখিছোঁ। যুৱ সদনখনত আমি সকলোকে সংলগ্ন কৰিব নোৱাৰোঁ, তাত গ্ৰেজুৱেশ্যনৰ পৰা আমি মাষ্টাৰ ডিগ্ৰীলৈকে যিখিনি অধ্যয়নৰত ছাত্ৰ ছাত্ৰী আছে সেইসকলক আমি সংযোগ কৰাম আৰু যুৱ সংলাপত প্ৰতিজন ব্যক্তি মটক জনগোষ্ঠীৰ প্ৰতিজন যুৱক তাত থাকিব পাৰিব। ধন্যবাদ। ইতিমধ্যে কৰি থকা হৈছে আৰু খুব কম সময়ৰ ভিতৰতে সম্পূৰ্ণ হৈ উঠিব আৰু আপোনালোকৰ ধৰি লওক চেনেলৰ যোগেদি ৰাইজেও অৱগত হ'ব যে কেনেকুৱা ধৰণৰ প্ৰস্তুতি হৈছে। মই এইখিনিতে এটা কথা অৱগত কৰিব বিচাৰিছোঁ ৰাইজৰ কাৰণে, আমাৰ এই মহোৎসৱৰ কাৰ্যসূচীৰ ভিতৰত এটা অন্যতম কাৰ্যসূচী হিচাপে আছে আমাৰ অডিশ্যন হেৰি কৰিম, মানে সংগীতৰ কণ্ঠৰ এটা প্ৰতিযোগিতা। আমাৰ যিবিলাক প্ৰতিভাধৰ ল'ৰা ছোৱালী আছে, ইণ্ডিয়ান আইডল যিটো ছিষ্টেম, সেই ছিষ্টেমৰ দৰে আমি কৰিবলৈ চেষ্টা কৰিছোঁ। তাৰ অজয় ফুকন আছে পৰিচালক বা পৰিকল্পক হিচাপে, আমিও থাকিম তাতে। গতিকে অকণমান এই আপোনালোকৰ চেনেলৰ যোগেদি অকণমান অৱগত কৰিছোঁ। আমি খুব কম সময়ৰ ভিতৰতে আমি সংবাদ মাধ্যমৰ জৰিয়তে বিশদভাৱে আমি এই সন্দৰ্ভত আপোনালোকৰ ল'ৰা ছোৱালীবিলাক বা প্ৰতিভাসকলৰ বিষয়ে আমি অৱগত কৰিম। অডিশ্যন হ'ব, অডিশ্যনৰ পিছত অডিশ্যনত যিবিলাক ল'ৰা ছোৱালী মানে তাক নিৰ্বাচিত হ'ব, সেই নিৰ্বাচিত ল'ৰা ছোৱালীখিনিক আমি উক্ত মানে আমাৰ অনুষ্ঠানত তেওঁলোকে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। ধন্যবাদ। এটা সুন্দৰ পদক্ষেপ আচলতে লোৱা হৈছে ইয়াত। যিসকল প্ৰতিভাৱান শিল্পী আছে তেওঁলোকে আচলতে ছাত্ৰ ছাত্ৰী বা এনেধৰণৰ আছে তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিব। মই দি দিম আপোনালোকক গোটেই বিষয়কভাৱে। ধন্যবাদ আজিলৈ। অতীতৰ গৌৰৱে পৰিপুষ্ট খিলঞ্জীয়া আমি ভূমিপুত্ৰ, আমাৰো আছে সোণালী ইতিহাস, কোনে কৰিব পাৰে আমাক পৰিহাস।
অত্যাচাৰে আমাক পৰিহাস কত ঘাত প্ৰতিঘাত আৰু সংঘাত সাহসেৰে মূৰ পাতি লৈ আজিও মতক বুলি গৌৰৱে কৈ সবাৰে লগত মিলি আছো থিয় হৈ দেশ জাতি ভেটিৰ গৰিমা ৰাখি ইতিহাস আজিও তাৰেই সাক্ষী ইতিহাস আজিও তাৰেই সাক্ষী ইতিহাস আজিও তাৰেই সাক্ষী